উজু অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাকক অন্তিম শ্ৰদ্ধাঞ্জলি ফেৰগাঁৱৰ আটাৰীঘাটত। আদিবাসী জনগণৰ বলিষ্ঠ কণ্ঠ আশা নেতা প্ৰদীপ নাকৰ মৃত্যুই শোকস্তব্ধ কৰি তুলিছে আদিবাসী সমাজৰ লগতে সমগ্ৰ ৰাজ্যবাসীক। ওদালগুৰিৰ বেখাপৰা নিবাসী আশা নেতা প্ৰদীপ নাগে ৪৮ বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। আজি প্ৰদীপ নাগৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পথত ফেৰগাঁৱৰ আটাৰীঘাটত হাজাৰ হাজাৰ গুণমুগ্ধই প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধা জনায়। ওদালগুৰি জিলা আছাৰ সভাপতি বাবুল পাইকৰ নেতৃত্বত ওদালগুৰি, ফেৰগাঁও, পানেৰী, ডিমাকুচি, বৰঙাজুলি, কচুবিল, আটাৰীঘাটকে ধৰি ঠায়ে ঠায়ে হাজাৰ হাজাৰ জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি নেতাগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায়। ৰাইজৰ লগত বিটিআৰৰ EM দাওবাইচা বড়োৰ লগতে বহু সংখ্যক প্ৰশাসনীয় বিষয়ায়ো নেতাগৰাকীক শেষ শ্ৰদ্ধা জনায়। নেতাগৰাকীৰ নশ্বৰ দেহ আটাৰীঘাটত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। দুখ আৰু মৰ্মান্তৰ আমি ক'ব লাগিব, কাৰণ প্ৰদীপ নাগ ডাঙৰীয়া তেখেতে এটা সংগঠনৰ নেতা, কিন্তু তেওঁ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৱেগিকৰ এজন নিষ্ঠাৱান এজন নেতা আছিলে। আমি তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা কৰি থকা সময়তো পাই আহিছোঁ। তেখেতৰ লগত আমাৰ ঘনিষ্ঠতা আছিলে আৰু তেখেতে এই আটাৰীঘাট বা আমাৰ ওদালগুৰি অঞ্চলৰ সকলো গাঁৱতে সকলো অঞ্চলতে ঘূৰিছে। তাৰ বাদেও অসমতো বিভিন্ন প্ৰান্তত তেখেতে ঘূৰি পেলাই আদিবাসীসকলৰ যিটো অধিকাৰ, তেওঁলোকৰ যিটো প্ৰাপ্য, শিক্ষাৰ পৰাই ৰাজনৈতিক সামাজিক সকলো দিশতে তেখেতে জাগৃত কৰিছিলে। আৰু আমি ভবা নাছিলোঁ তেখেতে অকালত মৃত্যু হ'ব, কিন্তু এইটো ভগৱানৰ লীলা বুলি আমি ক'ব লাগিব। আৰু তেখেতে অকালত হেৰাই যোৱাত অকল আদিবাসী বুলি নহয়, মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষৰ যিসকল পিছপৰা জাতি জনগোষ্ঠী, সেই পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে অপূৰণীয় ক্ষতি বুলি মই ক'ব বিচাৰিম। কাৰণ আমাৰ জনজাতীয়সকলৰ অৰ্থাৎ এনেকুৱা আমাৰ আদিবাসীসকলৰ ভিতৰত খুব কম নেতা সৃষ্টি হয়, যিসকলে সকলো মানুহৰ আৱেগ, সকলো জনগোষ্ঠীৰ আৱেগ চুই দিব পাৰে। গতিকে প্ৰদীপ নাগ ডাঙৰীয়া এনেকুৱা এটা নেতা আছিল। গুৱাহাটী বিমানবন্দৰৰ পৰা তামোলপুৰ হৈ নিজ বাসগৃহলৈ শোকযাত্ৰাৰ সমদল উলিয়াই ওদালগুৰি তামোলপুৰ পথত হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে আদিবাসীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে শোকত ম্ৰিয়মান হৈ পৰে। প্ৰদীপ নাগৰ অকাল মৃত্যুত প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকে কাম বাদ দি আজি ওলাই আহিছে ৰাজপথত। আনকি ওদালগুৰিৰ প্ৰান্তে প্ৰান্তে দোকান বজাৰো বন্ধ ৰাখিছে। আছাৰ উপৰিও স্থানীয় বিভিন্ন দল সংগঠনসমূহে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ অসমে গম পাইছে আমি আমাৰ সতীৰ্থ যোৱা প্ৰায় ২৫টা বছৰে আমি একেলগে সংগ্ৰাম কৰি আছোঁ যিজন ব্যক্তিৰ লগত, যাৰ নেতৃত্বত অসমৰ শোষিত বঞ্চিত লাঞ্ছিত আদিবাসী মূলৰ মানুহখিনিয়ে নিজৰ সাংবিধানিক অধিকাৰ পাবৰ কাৰণে পুনৰবাৰ জাগ্ৰত হৈ উঠিছে। সেইগৰাকী শক্তিশালী কণ্ঠৰ গৰাকী, নিৰ্ভীক আৰু কল্পনা কৰিব নোৱাৰাকৈ সাহসী আমাৰ বন্ধু, আমাৰ বহু সংগ্ৰামৰ সতীৰ্থ আছাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াক আমি আজি হেৰুৱাইছোঁ। আমাৰ বুকুত যিটো জুই জ্বলি আছে, আমাৰ বুকুত যিটো বেদনা আজি জমা হৈছে, সেইটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে দেখিছে এই মানুহখিনি, এই লাইন লাইন মানুহ থিয় হৈ আছে ইয়াতে স্বতঃস্ফূৰ্তভাৱে। আমি কোনো আহ্বান জনোৱা নাই কাকো কামত যাব নালাগে বুলি, তেওঁলোকে কামলৈ যোৱা নাই। আপোনালোকে ইফালে চাব পাৰে, লক্ষ্য কৰি চাব পাৰে, লাইন লাইন মানুহ আহি আছে এতিয়াও। এনেকৈ অসমৰ বিভিন্ন ঠাইত মানুহ আজি শোক বিহ্বল হৈছে। প্ৰত্যেকখন চাহ বাগিচাত, প্ৰত্যেকখন গাঁৱত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ নেতৃত্বৰ মাজত আজি দুখৰ ছাঁ পৰিছে। মই এই সুযোগতে দুখৰ সময়তো এটা
আহ্বান জনাব বিচাৰিম সমগ্ৰ অসমৰ আদিবাসী মূলৰ লোকসকলক যে আমি প্ৰদীপ নাগক হেৰুৱাইছোঁ, কিন্তু আমাৰ মনোবল হেৰুৱাব নালাগে। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।